সেইবোৰ কথাৰ ওপৰত মই মন্তব্য দিব এইকাৰণে নাযাওঁ কাৰণ কেলৈ আৰক্ষীৰ কিছুমান প্ৰট'কল থাকে। গতিকে তেওঁ যেতিয়া ইউনিফৰ্মত ডিউটিত আছে, ডিউটিত থকা সময়ত এই প্ৰট'কল যদি ভংগ কৰিছে, আৰক্ষীৰ যিটো নীতি নিৰ্দেশনা আছে তাৰ ওপৰত আৰু মই কি ক'বলৈ যাম, ক'ব নাযাওঁ। কিন্তু মৰমটো অনাহুত সেইটো হয় জুবিন গাৰ্গৰ প্ৰতি বা আমাকে আজি কিমান মানুহে খাবলৈ ধৰিছে, সেইটো মানে ৰাইজৰ এটা স্বতঃস্ফূৰ্ত মৰম। আৰু তেওঁলোকো যিহেতু অসমৰে যুৱতী, গতিকে সেইটো আছে। গতিকে সেই এংগুলটোৰ পৰা হয়তো ভৱিষ্যতৰ দিনত কিবা এটা কৰিব। কিন্তু এই তাৎক্ষণিক কথাটো কি যে আৰক্ষীত যিদিনাই ভৰ্তি হয় তেওঁলোকক কিছুমান শপত পাঠ কৰোৱা যায়। গতিকে সেই মৰ্মে যদি সেইটো ভুল কৰিছে, ক্ৰছ কৰিছে লাইনটো, গতিকে তাত নিশ্চয় কিবা এটা একশ্যন হ'ব। সেইবোৰ কথাৰ ওপৰত মই মন্তব্য দিব এইকাৰণে নাযাওঁ কাৰণ কেলৈ আৰক্ষীৰ কিছুমান প্ৰট'কল থাকে। গতিকে তেওঁ যেতিয়া ইউনিফৰ্মত ডিউটিত আছে, ডিউটিত থকা সময়ত এই প্ৰট'কল যদি ভংগ কৰিছে, আৰক্ষীৰ যিটো নীতি নিৰ্দেশনা আছে তাৰ ওপৰত আৰু মই কি ক'বলৈ যাম, ক'ব নাযাওঁ। কিন্তু মৰমটো অনাহুত সেইটো হয় জুবিন গাৰ্গৰ প্ৰতি বা আমাকে আজি কিমান মানুহে খাবলৈ ধৰিছে, সেইটো মানে ৰাইজৰ এটা স্বতঃস্ফূৰ্ত মৰম। আৰু তেওঁলোকো যিহেতু অসমৰে যুৱতী, গতিকে সেইটো আছে। গতিকে সেই এংগুলটোৰ পৰা হয়তো ভৱিষ্যতৰ দিনত কিবা এটা কৰিব। কিন্তু এই তাৎক্ষণিক কথাটো কি যে আৰক্ষীত যিদিনাই ভৰ্তি হয় তেওঁলোকক কিছুমান শপত পাঠ কৰোৱা যায়। গতিকে সেই মৰ্মে যদি সেইটো ভুল কৰিছে, ক্ৰছ কৰিছে লাইনটো, গতিকে তাত নিশ্চয় কিবা এটা একশ্যন হ'ব। সেইবোৰ কথাৰ ওপৰত মই মন্তব্য দিব এইকাৰণে নাযাওঁ কাৰণ কেলৈ আৰক্ষীৰ কিছুমান প্ৰট'কল থাকে। গতিকে তেওঁ যেতিয়া ইউনিফৰ্মত ডিউটিত আছে, ডিউটিত থকা সময়ত এই প্ৰট'কল যদি ভংগ কৰিছে, আৰক্ষীৰ যিটো নীতি নিৰ্দেশনা আছে তাৰ ওপৰত আৰু মই কি ক'বলৈ যাম, ক'ব নাযাওঁ। কিন্তু মৰমটো অনাহুত সেইটো হয় জুবিন গাৰ্গৰ প্ৰতি বা আমাকে আজি কিমান মানুহে খাবলৈ ধৰিছে, সেইটো মানে ৰাইজৰ এটা স্বতঃস্ফূৰ্ত মৰম। আৰু তেওঁলোকো যিহেতু অসমৰে যুৱতী, গতিকে সেইটো আছে। গতিকে সেই এংগুলটোৰ পৰা হয়তো ভৱিষ্যতৰ দিনত কিবা এটা কৰিব। কিন্তু এই তাৎক্ষণিক কথাটো কি যে আৰক্ষীত যিদিনাই ভৰ্তি হয় তেওঁলোকক কিছুমান শপত পাঠ কৰোৱা যায়। গতিকে সেই মৰ্মে যদি সেইটো ভুল কৰিছে, ক্ৰছ কৰিছে লাইনটো, গতিকে তাত নিশ্চয় কিবা এটা একশ্যন হ'ব। সেইবোৰ কথাৰ ওপৰত মই মন্তব্য দিব এইকাৰণে নাযাওঁ কাৰণ কেলৈ আৰক্ষীৰ কিছুমান প্ৰট'কল থাকে। গতিকে তেওঁ যেতিয়া ইউনিফৰ্মত ডিউটিত আছে, ডিউটিত থকা সময়ত এই প্ৰট'কল যদি ভংগ কৰিছে, আৰক্ষীৰ যিটো নীতি নিৰ্দেশনা আছে তাৰ ওপৰত আৰু মই কি ক'বলৈ যাম, ক'ব নাযাওঁ। কিন্তু মৰমটো অনাহুত সেইটো হয় জুবিন গাৰ্গৰ প্ৰতি বা আমাকে আজি কিমান মানুহে খাবলৈ ধৰিছে, সেইটো মানে ৰাইজৰ এটা স্বতঃস্ফূৰ্ত মৰম। আৰু তেওঁলোকো যিহেতু অসমৰে যুৱতী, গতিকে সেইটো আছে। গতিকে সেই এংগুলটোৰ পৰা হয়তো ভৱিষ্যতৰ দিনত কিবা এটা কৰিব। কিন্তু এই তাৎক্ষণিক কথাটো কি যে আৰক্ষীত যিদিনাই ভৰ্তি হয় তেওঁলোকক কিছুমান শপত পাঠ কৰোৱা যায়। গতিকে সেই মৰ্মে যদি সেইটো ভুল কৰিছে, ক্ৰছ কৰিছে লাইনটো, গতিকে তাত নিশ্চয় কিবা এটা একশ্যন হ'ব। সেইবোৰ কথাৰ ওপৰত মই মন্তব্য দিব এইকাৰণে নাযাওঁ কাৰণ কেলৈ আৰক্ষীৰ কিছুমান প্ৰট'কল থাকে। গতিকে তেওঁ যেতিয়া ইউনিফৰ্মত ডিউটিত আছে, ডিউটিত থকা সময়ত এই প্ৰট'কল যদি ভংগ কৰিছে, আৰক্ষীৰ যিটো নীতি নিৰ্দেশনা আছে তাৰ ওপৰত আৰু মই কি ক'বলৈ যাম, ক'ব নাযাওঁ। কিন্তু মৰমটো অনাহুত সেইটো হয় জুবিন গাৰ্গৰ প্ৰতি বা আমাকে আজি কিমান মানুহে খাবলৈ ধৰিছে, সেইটো মানে ৰাইজৰ এটা স্বতঃস্ফূৰ্ত মৰম। আৰু তেওঁলোকো যিহেতু অসমৰে যুৱতী, গতিকে সেইটো আছে। গতিকে সেই এংগুলটোৰ পৰা হয়তো ভৱিষ্যতৰ দিনত কিবা এটা কৰিব। কিন্তু এই তাৎক্ষণিক কথাটো কি যে আৰক্ষীত যিদিনাই ভৰ্তি হয় তেওঁলোকক কিছুমান শপত পাঠ কৰোৱা যায়। গতিকে সেই মৰ্মে যদি সেইটো ভুল কৰিছে, ক্ৰছ কৰিছে লাইনটো, গতিকে তাত নিশ্চয় কিবা এটা একশ্যন হ'ব।